এই বিধান হবার পৰা বড়ো ভাষাক নাইকিয়া কৰিবৰ কাৰণে গুচাই দিবৰ কাৰণে এটা ব্যৱস্থা লোৱা হৈছে বুলি বাহিৰত এটা মিছাকৈ প্ৰচাৰ হৈছিল। खुलुमबाय रायजोफोर, आङो नोंथांमोननि थाखाय गोनां इम्पर्टेन्ट बाथ्रा शेयार खालामनो थाखाय नैबे भिडिअखौ लानानै फैलायबाय। जोंनियावहाय आसाम एसेम्ब्लिया जालांबाय आरो गोबांथार जोंनियावहाय दान्थे बिदान्थेफोरबो सोलिलायनायखौ जोङो नुनो मोनबाय। धर्मनिफ्राय लानानैहाय रांसिमहालागै जोंनि बिटिसियावहाय माखासे कन्ट्रभार्सिखौ नुबोबाय। बाट आङो दिनै बिनि सायावहाय बाथ्राफोरखौ बुंनाय नङा रायजोफोर। आङो दिनै स्पेशल जोंनि मस्ट पपुलार बिटिसिनि एमएलए मानाव गेदेर रबिराम सारा गेदेर खौरां लिगेलि खौरां बिथाङा एसेम्ब्लियावहाय बाथ्रा बुंनायखौ जोङो नुनो मोनदों। दा नैबे बाथ्राखौनो आङो नोंथांमोननि गेजेरावहाय आङो लानानै फैदों रायजोफोर। दा बुंनो थाङोब्ला रबिराम सारा सासे एमएलए हिसाबैहाय गसंबोबाय थादोंब्लाबो, बिथाङा मिनिस्टार पदखौ मोनाखैब्लाबो, दिनैसिमावहाय बिथाङा मोनफ्रोमबो दाब दाब समस्तिफोरावहाय बियो इलेक्सन गेलेबोदोंब्लाबो दिनैसिमावहाय बियो जेनाखै। आरो बिथांनि समस्तियावहाय जुदि जोङो थांनानै इनभेस्टिगेसन खालामोब्ला बा नायबिजिरहैयोब्ला जोङो नुनो मोनो जे बिथांनियावहाय जोबोद मोजां फेसिलिटिफोर बिथाङा मावनानै होबोनायखौ जोङो नुनो मोनदों। दा बिथाङा नैबे बारावबो मिनिस्टार पद मोनाब्लाबो 2 नं दतमा बिधान सभा जानानै आरो गुबुन गुबुन समस्तिफोरनि जानानैहाय बिथाङा बेसे गेदेर खौरां फोसावखो बेखौ स्पष्टहै नैबे भिडिअनि गेजेरजोंहाय नोंथांमोना खोनालांनो मोनगोन। दा रायजोफोर, आङो नोंथांमोननियाव बेखौल' रिक्वेस्ट खालामो, नोंथांमोना जुदि रबिराम सारनि बैफोरबायदि खामानि मावनायखौ नोङो थांनानै नुहैबायब्ला बा दिनैनि नैबे डिमान्ड खालामनायखौ नोंथांनि गोसोआवहाय एक्सेप्ट खालामबायब्ला नोंथाङा बे भिडिअखौ शेयार खालामना होयोब्लानो जाबाय। जाहाथे बिथांनि गेजेरजोंहाय गुबुन गुबुन दैदेनगिरिफोराबो मटिभेट मोननानै जाय दैदेनगिरिफ्रा जिखि जाया खामानियावनो थायाथों मानो गोसो होसारनानै मावनाय बायदि। थ' चलो जोङो बिथांनि खुगानिफ्राय थन्न थन्न जोङो खोनासंनानै लादिनि। तारिखे আমাৰ অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়া দেৱে এইখন পবিত্ৰ সদনত দাখিল কৰা যিটো নেকি এটা বাজেট, এই বাজেটটো মই জনকল্যাণমুখী, উন্নয়নমুখী আৰু দূৰদৰ্শী এটা বাজেট বুলি মই আখ্যা দিব বিচাৰোঁ। এই বাজেটখনক যেতিয়া প্ৰস্তুত কৰিছিলে, নিশ্চয়কৈ আমাৰ যিসকলে বাজেটখন বিস্তৃতভাৱে অধ্যয়ন কৰিছে, গভীৰভাৱে বিশ্লেষণ কৰিছে, সঁচাকৈ আমি ক'বলৈ বাধ্য যে এই বাজেটখনত আমি পুঁজিৰ অভাৱ দেখা নাই। উন্নয়নৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি প্ৰতিশ্ৰুতি আমি বাজেটখনত দেখিবলৈ পাইছোঁ, উন্নয়নৰ কাৰণে যিখিনি আমাৰ চৰকাৰীভাৱে পদক্ষেপ লোৱাৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে, গোটেইখিনি আজি এই বাজেটখনত দেখিবলৈ আমি পাইছোঁ। মোৰ এটা অনুভৱ হয়, এই বাজেটখন যেতিয়া প্ৰস্তুত কৰিছিলে ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱে নিশ্চয়কৈ নিজৰ ওচৰতে লগতে হয়তো আমাৰ মা লক্ষ্মী দেৱী, বিশ্বকৰ্মা দেৱতা, ধন কবিৰ দেৱতা, এই গোটেইখিনিক একেলগে লগত ৰাখি পেলাই তেখেতে বাজেটখন প্ৰস্তুত কৰা হৈছিল বুলি মোৰ এটা ধাৰণা হয়। কিয়নো এই বাজেটখনত আমাৰ অলপ আগত মোৰ আগত যিজন এমএলএ ডাঙৰীয়াই বক্তব্য ৰাখিলে যে অসমৰ প্ৰতিটো শ্ৰেণীৰ, প্ৰতিটো বৰ্গৰ, প্ৰতিটো অঞ্চলৰ, উত্তৰ, দক্ষিণ, পূব, পশ্চিম সকলো অঞ্চলৰ ৰাইজৰ জাতি জনগোষ্ঠীৰ আমাৰ প্ৰতিজনৰে আশা আকাংক্ষা, অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰি এই বাজেটখনত আজি প্ৰস্তুত কৰা হৈছে।
ইয়াত সাঙুৰি লোৱা হৈছে বুলি মই ক'ব খোজো ইয়াৰ কাৰণে এই বাজেট সঁচাকৈ এটা আমাৰ অসমবাসী ৰাইজৰ কাৰণে এটা খুব সুন্দৰ এটা বাজেট খুব এটা ধুনীয়া বাজেট আৰু খুব এটা দূৰদৰ্শী বাজেট বুলি মই ক'ব খোজো ইয়াৰ কাৰণে মই অসমৰ আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আমি সকলোৱে জানো যে যোৱা এপ্ৰিল মাহত সমাপ্ত হৈ যোৱা নিৰ্বাচনত অসমৰ চুকে কোণে চাৰিওপিনে জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মানুহবিলাকে আমাৰ বিভিন্ন ধৰ্মাৱলম্বী ৰাইজে তেখেতসকলে NDA নেতৃত্বাধীন দলৰ প্ৰতি ধন গোটেইখিনি তেখেতসকলে আমাক গতাই দিছিলে ৰাইজৰ যিটো মৰম ৰাইজৰ যিটো জনমত আশীৰ্বাদ ইমানে আমি এই যোৱা নিৰ্বাচনত পাবলৈ সক্ষম হৈছিলো যে সঁচাকৈ এইটো এটা অভিলেখ সৃষ্টি কৰাৰ নিচিনা হ'ল এটা ঐতিহাসিক এটা নিৰ্বাচন হিচাপে আজি আমি ক'বলৈ বাধ্য আৰু ইয়াৰ কাৰণে আজি আমাৰ যিটো বাজেট এই চৰকাৰখনে যেটো বাজেট প্ৰস্তুত কৰিছে এই গোটেইখিনি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে সেই লেভেলৰ এটা বাজেট প্ৰস্তুত কৰাৰ এটা নিশ্চয় দায়িত্ব কৰ্তব্য আছে বুলি অনুভৱ কৰি আজিৰ এই বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি মই ক'ব খোজো আমি এতিয়া বাজেটৰ গোটেইবিলাক দফা বাই দফা আমি যদি বিশ্লেষণ কৰি অধ্যয়ন কৰি পেলাই যদি ক'ব লগা হয় ইয়াত নিশ্চয়কৈ বহুত সময়ৰ প্ৰয়োজন হ'ব মই ইমান ভিতৰলৈকে সোমাই যাব খোজা নাই ইমান ইয়াত গাই দিব খোজা নাই প্ৰত্যেকজন আমাৰ বিধায়কসকলৰ সদস্যসকলৰ হাতে হাতে আছে আমাৰ বাজেট স্পিচ মন্ত্ৰী মহোদয়ে দাখিল কৰা বাজেট আৰু এইবিলাক বাজেটত স্পষ্টভাৱে আমি দেখিবলৈ পাইছো যে যোৱা 2016 চনৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে বাৰে বাৰে এইখন পবিত্ৰ সদনখনত আৰু সদনৰ বাহিৰতো ঘোষণা কৰি আহিছিলে যে অসমখনত ভাৰতবৰ্ষৰ ভিতৰতে 5th লাৰ্জেষ্ট এটা ইকনমি হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ চৰকাৰখনে এটা ভিজন মিছন লৈ পেলাই কাম কৰিব সেই কথাটো বাৰে বাৰে প্ৰতিশ্ৰুতি হিচাপে দাঙি ধৰিছিলে আৰু এই 2016 চনৰ পৰাই ধাৰাবাহিকভাৱে আমি যেটো দেখিবলৈ পাইছো অসম চৰকাৰখনে প্ৰত্যেক বছৰে যিমানখিনি বাজেট প্লেস কৰিছে সেই বাজেট বিলাকত অসমৰ উন্নয়নৰ আমাৰ ৰাস্তা ঘাট আমাৰ যিবিলাক মানে যোগাযোগ ব্যৱস্থা শৈক্ষিক স্বাস্থ্য আৰু বিভিন্ন আমাৰ কৃষক আমাৰ জলসিঞ্চন আমাৰ মজদুৰ লেবাৰ যিবিলাক আছে আমাৰ বাগানীয়া ট্ৰাইবছ জনজাতিসকল গোটেইবিলাকৰ কাৰণে আজি তেখেতসকলে আমাৰ এই চৰকাৰৰ যিসকলে আছে নেতৃত্ব দিছে আমাৰ তেজস্বী মুখ্যমন্ত্ৰী ডাইনামিক আনটায়াৰিং ভিজনাৰী লিডাৰৰ নেতৃত্বত আজি এইবিলাক পূৰণ কৰিবৰ কাৰণে এটা প্ৰতিশ্ৰুতি আৰু সংকল্পবদ্ধ হৈ কাম কৰি অহাটো আমি দেখিবলৈ পাইছো সঁচাকৈ আজি দিনটোত আমি সেই কণ্টিনিউৱেশ্যন যে 5th লাৰ্জেষ্ট মানে ষ্ট্ৰংগেষ্ট ইকনমি হিচাপে ডেভেলপ কৰিবৰ কাৰণে ফৰ্মেশ্যন দিবৰ কাৰণে যেটা এটা সংকল্প সেই সংকল্পটো পূৰণ কৰিবৰ কাৰণে আজিও এই কণ্টিনিউৱেশ্যনটো আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়াই তেখেতে মানে খেৰি ফৰৱাৰ্ড কৰি আছে আজি এই বাজেটত মই দেখিবলৈ পাইছো আমাৰ ইতিহাসত কেতিয়াও আমি দেখিবলৈ নোপোৱা লাখ লাখ ছাত্ৰ ছাত্ৰী আমাৰ যুৱক যুৱতীসকলক চাকৰি দিয়াৰ ইতিহাস আমি পাহৰিব নোৱাৰো এইখন অসমত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত আমাৰ ল'ৰা ছোৱালীবিলাকে বিনা পইচাৰে চাকৰি পাবলৈ সক্ষম হ'ল আগৰ আহি থকা দিনবিলাকতো 2 লাখ চাকৰি আমাৰ যুৱক যুৱতীসকলক দিয়াৰ কাৰণে যিটো প্ৰতিশ্ৰুতি ইয়াত মানে ৰাখা হৈছে সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিব ভালকৈ পঢ়িবৰ কাৰণে এজন মেধাৱী ছাত্ৰ ছাত্ৰী হ'বৰ কাৰণে কম্পিটিশ্যনত নামি যাবৰ কাৰণে নিশ্চয়কৈ ল'ৰা ছোৱালীবিলাকক আজি মানে ইয়াত উৎসাহিত কৰিব আজি আমি আমাৰ এই অঞ্চলৰ মহিলাসকলৰ অসমবাসী মহিলাসকলৰ কাৰণে লাখপতি বাইদেউ উদ্যমিতা আঁচনিৰ দ্বাৰা দি আমাৰ বহু মহিলাসকলক আজি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা এই ব্যৱস্থা আমি দেখিবলৈ পাইছো আমাৰ যুৱকসকলৰ কাৰণে CM ট্ৰিপুলৰ দ্বাৰা দি আজি ব্যৱসায়ীমুখী হ'বৰ কাৰণে বেপাৰ বাণিজ্য
কৰি নিজৰ ভৰিত থিয় দি পেলাই অসমখনৰ অৰ্থনৈতিক শক্তিশালী গঢ়ি তোলাত সহায় আগবঢ়াবৰ কাৰণে যিখিনি ব্যৱস্থা কৰি দিয়া হ'ল সেইটো সঁচাকৈ প্ৰশংসনীয়। আৰু ঠিক তেনেদৰে এই ধৰণৰ আজি আমাৰ অসমবাসী ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলে আমাৰ ফৰেইন কাণ্ট্ৰিজবিলাকত চাকৰি কৰিব পৰাকৈ ফৰেইন লেংগুৱেজ লাৰ্ণিং ইয়াৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে যিখিনি এটা ব্যৱস্থা কৰা হ'ল সেইটো সঁচাকৈ এটা যুগান্তকাৰী এটা ঐতিহাসিক এটা পদক্ষেপ, আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ এটা পদক্ষেপ এই চৰকাৰখনে লোৱা হৈছে বুলি মই ক'ব খোজোঁ। আজি এই হাউচখনত সন্মানীয় উপাধ্যক্ষ মহোদয়, মই বাজেটৰ ওপৰত বিস্তৃতভাৱে ক'বলৈ নগৈ কিছুমান মোৰ ইয়াত সংযোগ কৰিব লগা আছে। আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱ আছে, মই তেখেতক সঁচাকৈ ধন্যবাদ দিব খুজিছোঁ। তেখেতে এই বাজেটখনত আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটি, এই ইউনিভাৰ্চিটিৰ কাৰণে 100 crore তেখেতে যিটো ঘোষণা কৰিলে, ইয়াৰ কাৰণে মই বড়োলেণ্ড বাকী ৰাইজৰ হৈ ছাত্ৰ ছাত্ৰীৰ হৈ অভিভাৱকবিলাকৰ হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে কোকৰাঝাৰ এই ইউনিভাৰ্চিটিত আমাৰ যথেষ্ট সমস্যা আছে। টিচাৰ এপইণ্টমেণ্ট আজিলৈকে এটাও হোৱা নাই। এই টিচাৰ এপইণ্টমেণ্টৰ ব্যৱস্থাও যাতে কৰা হয়, তাতে আমাৰ যিখিনি আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে এতিয়া আকৌ পইচাৰ দৰকাৰ হ'ব, নিশ্চয়কৈ ভৱিষ্যতত দি থকাৰ ব্যৱস্থা তেখেতৰ ফালৰ পৰা থাকিব। মই আজি ৰিকুৱেষ্ট কৰিব, অনুৰোধ কৰিব খোজোঁ যে আমি এই মাহৰ ভিতৰত শেহতীয়াভাৱে কেইদিনমান আগত দিল্লীত থকা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত আমাৰ বড়োলেণ্ড চৰকাৰৰ এডুকেশ্যন বিভাগ আৰু জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি JNUৰ লগত এটা আমাৰ আলোচনা হৈ গ'ল, দ্বিপাক্ষিক আলোচনা হৈ গ'ল। আৰু এই দ্বিপাক্ষিক আলোচনাত আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল। এই সিদ্ধান্তটো হ'ল যে JNUত বড়ো MIL এই বছৰৰ পৰা ইন্ট্ৰডিউচ কৰা হ'ব। লগতে বড়ো আমাৰ জাতিৰ বড়োসকলৰ কলা সংস্কৃতি ধৰ্ম পৰম্পৰা এভৰিথিং আমাৰ বড়ো ষ্টাডি চেণ্টাৰ হিচাপে ইউনিভাৰ্চিটিত আকৌ এটা তেখেতসকলে মুকলি কৰিব। আৰু ইউনিভাৰ্চিটিত আমাৰ বড়োসকলৰ যিবিলাক কালচাৰ ট্ৰেডিশ্যন, আমাৰ যিসকলৰ মানে সা সৰঞ্জাম সঁজুলি আছে, সেইবিলাকৰ কাৰণে এটা মিউজিয়াম নিৰ্মাণ কৰিবৰ কাৰণেও আমাৰ JNUৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অচিৰে JNU আৰু আমাৰ BTC চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত এটা MOU চাইন কৰা হ'ব। গতিকে JNUৰ এটা আমাৰ প্ৰতি এটা প্ৰস্তাৱ যে বড়ো লেংগুৱেজ মাষ্টাৰ ডিগ্ৰীত ইন্ট্ৰডিউচ কৰাৰ লগতে বড়ো ষ্টাডি চেণ্টাৰ খোলাৰ সেই সময়ত সেই কামটো কৰিবৰ কাৰণে তেখেতসকলে 10 কোটি টকাৰ এটা কৰ্পাছ ফাণ্ড আমাৰ পৰা বিচাৰিছে। মই আজি অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী ডাঙৰীয়া দেৱৰ পৰা মানে আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ হৈ আমাৰ JNUৰ যিটো কৰ্পাছ ফাণ্ড 10 কোটি টকা যিটো দিব লগা আছে বা যিখিনি আমাৰ এটা বুজা পৰা আছে, সেইখিনি পইচা বা সেইখিনি টকা পুঁজিটো অসম চৰকাৰৰ ফালৰ পৰা আমাক সহায় কৰিলে নথৈ আমি আনন্দিত হ'ম। মই সেইটো ক'ব খোজোঁ যে যিটো সময়ত নেকি আমাৰ এই বিধানসভাৰ পৰা বড়ো ভাষাক নাইকিয়া কৰিবৰ কাৰণে, গুচাই দিবৰ কাৰণে এটা মানে ব্যৱস্থা লোৱা হৈছে বুলি বাহিৰত মানে এটা মিছাকৈ প্ৰচাৰ হৈছিল আৰু যাৰ কাৰণে এটা ভুল বুজাবুজিও হ'বলৈ ধৰিছিলে। এই সময়ত আজি অসম চৰকাৰৰ ফালৰ পৰা এই কৰ্পাছ ফাণ্ডৰ 10 কোটি টকাটো JNUত যদি আমাৰ বড়ো ষ্টাডি চেণ্টাৰৰ নামত অনুদান হিচাপে যদি আগবঢ়ায়, তেতিয়া এটা ভাল মেছেজ হ'ব যে নো, we are not against the Bodo community, we are not against the Bodo language. Yes, we are in favor of the Bodo community. Yes, we are in favor of the development of the Bodo language. Hey message to যাতে এই হাউচৰ পৰা যাতে যায়, ইয়াৰ কাৰণে মই আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া দেৱক এইখিনি আৰ্থিকভাৱে আমাক অনুদান দি সহায় কৰিবৰ কাৰণে মই এইখন পবিত্ৰ সদনত অনুৰোধ মোৰ ফালৰ পৰা ৰাখিছোঁ। যোগাযোগৰ ব্যৱস্থাত মই দুটামান মোৰ ফালৰ পৰা এটা সংযোগ কৰিবৰ কাৰণে মানে ইয়াত উত্থাপন কৰিব খুজিছোঁ যে মোৰ সমষ্টি 2 নম্বৰ দতমা সমষ্টিৰ কচুগাঁৱত নেশ্যনেল হাইৱে 27ত এটা মানে কি কয় ফ্লাইঅভাৰৰ দৰকাৰ আছে। সেইটো অলপ মানে নোট কৰিলে ভাল হয়। গোসাইগাঁও চিভিল SDOৰ ফালে যোৱা যিটো ৰাস্তা, তাতে আমাৰ নেশ্যনেল হাইৱে 27ত ফ্লাইঅভাৰৰ দৰকাৰ আছে। প্ৰত্যেক বছৰে 2-4 জন মানুহ মৰি থাকে। আমাৰ চৌতাৰা ৰেল লাইনত ৰেলৱে অভাৰব্ৰিজৰ দৰকাৰ আছে। পকেৰা গ্ৰাম ৰেল লাইনৰ ওপৰেদি আমাৰ
মানে কি কয় বাউকুংগ্ৰী সমষ্টিৰ অধীনত পৰা তাত মানে ফ্লাইঅভাৰৰ দৰকাৰ আছে সেইখিনি যদি আমাক হেৰি কৰে মানে অসম চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰে আৰু লগতে যে আমাৰ মানে ওদালগুৰিত থকা বড়োলেণ্ড ইউনিভাৰ্চিটি যিটো এটা কেম্পাছ আছে সেই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছটো যাতে ফুল ফ্লেজেড ইউনিভাৰ্চিটিত আপগ্ৰেডেশ্যনৰ কাৰণে যাতে প্ৰক্ৰিয়া আৰম্ভ কৰে মই এইখিনিকে আজি আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱৰ ওচৰত এটা আমাৰ ফালৰ পৰা মানে অনুৰোধ হিচাপে ৰাখিছোঁ